নমস্কাৰ প্ৰাইভেট আসাম কেৰিয়াৰৰ নতুন এটা ভিডিঅ'ত স্বাগতম জনালো আজিৰ নতুন প্ৰাইভেট ভেকেন্সি খিনি ডিটেইলছ দেখুৱাইছো চাই যাওক আজিৰ প্ৰথম যেটো ভেকেন্সি আহিছে হেটো আপোনালোকৰ কেৰিয়াৰ পইণ্টৰ পৰা আহিছে ইয়াত পোষ্ট আহিছে মাৰ্কেটিং মেনেজাৰ মেলৰ কাৰণে স্যালাৰি 15000 ৰ পৰা 50000 ৰ ভিতৰত হ'ব আৰু কোৱালিফিকেশন বিএসসি এমএসসি বিকম এমকম বা এমবিএ কৰা হ'ব লাগিব আৰু এক্সপেৰিয়েন্স 1 to 2 ইয়াৰ্স হ'ব লাগিব দুই নম্বৰ পোষ্ট মাৰ্কেটিং এক্সিকিউটিভ 10000 ৰ পৰা 20000 ৰ ভিতৰত হ'ব কোৱালিফিকেশন অপৰচুনিটিছ নাইকে এক্সপেৰিয়েন্স হেকে কোনোবাই এপ্লাই কৰিলে ইমেইলটোত বায়োডাটা পঠিয়াই দিব পিছৰ পোষ্ট আপোনালোকৰ হিতাসী এসি ডিলাৰৰ পৰা আহিছে লোকেশন হ'ব খ্ৰীষ্টান বস্তি গুৱাহাটী পোষ্ট আহিছে অফিস এডমিন ফিমেলৰ কাৰণে কোৱালিফিকেশন বিকম কৰা হ'ব লাগিব স্যালাৰি 15000 ৰ পৰা 18000 ৰ ভিতৰত হ'ব এজ লিমিট 22 ৰ পৰা 27 ইয়াৰ্স দিয়া আছে মোবাইল নম্বৰ দিয়া আছে ইমেইল দিয়া আছে কন্টাক্ট কৰি লব এপ্লাই কৰিলে পিছৰ পোষ্ট ৱেডিং পোৰ্টেল এটাৰ পৰা আহিছে পোষ্ট আহিছে কম্পিউটাৰ অপাৰেটৰ গুৱাহাটী অফিচৰ কাৰণে হয় কোৱালিফিকেশন গ্ৰেজুৱেচন কৰাৰ লগতে কম্পিউটাৰ জানিব লাগিব মেইল দিয়া আছে এপ্লাই কৰি লব লাষ্ট ডেট 17 জুলাই হ'ব ইয়াৰে পিছৰ পোষ্ট হেৰিটেজ পাব্লিক স্কুল গুৱাহাটীৰ পৰা আহিছে পোষ্ট আহিছে পিজিটি ম্যাথমেটিক্স এমএসসি কৰা হ'ব লাগিব ম্যাথমেটিক্সত আৰু বিএড কৰা হ'ব লাগিব দুই নম্বৰটো ম্যাথমেটিক্সৰ কাৰণে হয় ইয়াতে এমএসসি বা বিএসসি লগতে বিএড কৰা হ'ব লাগিব ইয়াতো তিনি নম্বৰ বস্তু জুনিয়ৰ কোঅৰ্ডিনেটৰৰ পোষ্ট হয় এমএ কৰা হ'ব লাগিব ইংলিশত ইয়াতে মেইল দিয়া আছে মেইলত বায়োডাটা পঠিয়াব লাষ্ট ডেট 17 জুলাই হ'ব পিছৰ পোষ্টটো আপোনালোকৰ পোষ্ট আহিছে এৰিয়া সেলস মেনেজাৰ দুই নম্বৰটো সেলস এক্সিকিউটিভ দুইটা পোষ্টৰ কাৰণে গ্ৰেজুৱেচন কৰা হ'লে হ'ব লোকেশন গুৱাহাটী হয় কোনোবা এপ্লাই কৰিলে ইয়াতে মেইল দিয়া আছে এপ্লাই কৰিব লাষ্ট ডেট ইয়াৰে 17 জুলাই হ'ব এপ্লাই কৰোতে নিজৰ বায়োডাটাখন ভালকে চাই লব তাতে নিজৰ হোৱাইট কালাৰ বেকগ্ৰাউণ্ডৰ ক্লিয়াৰ ফটো এখন ইউজ কৰিব পাঁচ নম্বৰ পোষ্টটো ট্ৰেভেল পোৰ্টেল এটাৰ পৰা আহিছে পোষ্ট আহিছে সেলস এক্সিকিউটিভ দুই নম্বৰটো বিজনেছ মেনেজাৰ salary starting as per industry standard hobo aru ei duta post apnalokor experience aru fresher both can apply dia ase aru okol male or kane hoy female apply koribo nwaribo duta post kane apnalokor graduation kora hobo laibo konoba interested hole mail dia ase apply koribo calling number dia ase call koi lobo pare last date yare 17 july hobo pisor jeto post etu rice mill etar pora aise location hobo khetri post ase manager post graduation kora hobo laibo minimum 5 বছৰ এক্সপেৰিয়েন্স লাগিব কোনোবা ইন্টারেস্টেড হলে ইমেইলটোত বায়োডাটা পঠিয়াই দিব লাষ্ট ডেট ইয়াৰে 18 জুলাই হ'ব পিছৰ পোষ্টটো শাইন এন্টাৰপ্ৰাইজৰ পৰা আহিছে পোষ্ট টেলিকলাৰৰ পোষ্ট হয় গ্ৰেজুৱেচন কৰা হ'ব লাগিব ইয়াত আৰু ইংলিশত এটা ভাল কমান হ'ব লাগিব কোনোবা ইন্টারেস্টেড হলে মেইল দিয়া আছে মোবাইল নম্বৰ দিয়া আছে এপ্লাই কৰি ল'ব লাষ্ট ডেট আপোনালোকৰ 16 জুলাই হ'ব পিছৰ পোষ্টটো সিমেন্ট ম্যানুফ্যাকচাৰিং কোম্পানী এটাৰ পৰা আহিছে পোষ্ট সেলছৰ পোষ্ট হয় গ্ৰেজুৱেচন কৰা হ'ব লাগিব ইয়াত 3 বছৰ এক্সপেৰিয়েন্স লাগিব আৰু স্যালাৰি নেগোশিয়েবল হ'ব কন্টাক্ট নম্বৰ দিয়া আছে কন্টাক্ট কৰি ল'ব পিছৰ পোষ্টটো আপোনালোকৰ মাৰ্কেটিং এক্সিকিউটিভ আৰু গ্ৰাফিক ডিজাইনাৰৰ পোষ্ট হয় দুইটা পোষ্টৰ কাৰণে গ্ৰেজুৱেচন কৰা হ'ব লাগিব আৰু গ্ৰাফিক ডিজাইনৰ কাৰণে ডিপ্লোমা নহলে ডিগ্ৰী থাকিব লাগিব গ্ৰাফিক ডিজাইনিংৰ ওপৰত আৰু যদি এক্সপেৰিয়েন্স আছে তেতিয়া হলে প্ৰিফাৰেন্স দিব পাৰে এক্সপেৰিয়েন্স কৰা মেনশন কৰা নাই তথাপিও কৈছো কোনোবা ইন্টারেস্টেড হলে ইমেইলটোত বায়োডাটা পঠিয়াব মোবাইল নম্বৰ দিয়া আছে কিবা জানিব লগা থাকিলে ফোন কৰি ল'ব লাষ্ট ডেট 17 জুলাই হ'ব পিছৰ পোষ্ট আইএসপি কোম্পানীৰ পৰা আহিছে পোষ্ট আহিছে সেলস এক্সিকিউটিভ মেলৰ কাৰণে হাই সেকেন্ডাৰী পাছ কৰা হ'ব লাগিব 2 বছৰ এক্সপেৰিয়েন্স লাগিব পিছৰটো আপোনালোকৰ ফাইবাৰ পুলিং এণ্ড স্প্লাইচাৰ পোষ্ট মেলৰ কাৰণে কোৱালিফিকেশন ইয়াতে 8 পাছ কৰা হ'লে হ'ব 1 বছৰ এক্সপেৰিয়েন্স থকা হ'ব লাগিব এটো মেইল দিয়া আছে এপ্লাই কৰাৰ আৰু কন্টাক্ট নম্বৰ দিয়া আছে দুটা এপ্লাই কৰি ল'ব পিছৰ পোষ্ট এনজিওৰ পৰা আহিছে আউটৰিচ ওয়াৰ্কাৰ দুটা পোষ্ট আছে গ্ৰেজুৱেচন কৰা হ'ব লাগিব লগতে কম্পিউটাৰ নলেজ থাকিব লাগিব স্যালাৰি লগতে টিএডিএ আৰু টিএডিএ খিনি থাকিব আপোনালোকৰ ইমেইলটোত বায়োডাটা পঠিয়াই দিব 3 দিনৰ ভিতৰত আৰু এটো এড্ৰেছ দিয়া আছে ইয়াতে চাই ল'ব মোবাইল নম্বৰ এটাও দিয়া আছে কোনোবা যদি কিবা খুলিব বিচাৰে কল কৰি ল'ব পাৰিব পিছৰ পোষ্ট আপোনালোকৰ সেলস এক্সিকিউটিভৰ হয় এটা আৰু এটা আপোনালোকৰ সাৰ্ভিস টেকনিশিয়ানৰ পোষ্ট মিনিমাম কোৱালিফিকেশন আইটিআই কৰা হ'ব লাগিব হাৰ্ডওয়্যাৰ নেটৱৰ্কিং নলেজ যদি থকা হ'ব লাগিব স্যালাৰি লগতে ইয়াতে টিএডিএ ইয়াতো থাকিব আৰু ইনসেন্টিভ থাকিব লগতে কোম্পানীয়ে ট্ৰেনিং দিব হিকিটো ইয়াতে দিয়া আছে এটো মেইল হয় এপ্লাই কৰা আৰু এটো WhatsApp নম্বৰ দিয়া আছে এপ্লাই কৰিব পিছৰ পোষ্টটো ৰেপুটেড ইনষ্টিটিউট ইন বৰবাৰী ভিআইপি ৰোডৰ পৰা আহিছে পোষ্ট হৈছে কাউন্সিলৰ ৰিসেপশনিষ্ট ফ্লুয়েন্ট হ'ব লাগিব ইংলিশ আৰু বেসিক কম্পিউটাৰ নলেজ জানিব লাগিব দুই নম্বৰ পোষ্ট হৈছে অফিস বয়
অফিস বয়ৰ কাৰণে মেট্ৰিক পাস কৰা হলে এপ্লাই কৰিব পাৰে নৰ্থ ইষ্টাৰ্নস প্ৰিফাৰ্ড বুলি দিয়া আছে মানে নৰ্থ ইষ্টৰ কোনবা ক্যান্ডিডেট হলে আগতে প্ৰিফাৰেন্স দিব ইয়াতে WhatsApp নম্বৰ দিয়া আছে নম্বৰটো কল কৰি ল'ব পাৰিব লাষ্ট ডেট 16 জুলাই হ'ব পিছৰ পোষ্টটো CEC হাটিগাঁৱৰ পৰা আহিছে পোষ্ট আহিছে কম্পিউটাৰ ফেকাল্টি 2 নম্বৰটো স্পোকেন ইংলিশ ফেকাল্টি এটো মেইল দিয়া আছে এপ্লাই কৰা ইয়াতে বায়োডাটা পঠিয়াব লাষ্ট ডেট 17 জুলাই হ'ব পিছৰ পোষ্টটো ক্ৰিটিক্যাল কেয়াৰ হস্পিটেল লোকেশন গোৱালপাৰা পোষ্ট আহিছে মাৰ্কেটিং এক্সিকিউটিভ 5 বছৰ এক্সপেৰিয়েন্স লাগিব 2 নম্বৰ পোষ্ট একাউন্টেন্ট 2 বছৰ এক্সপেৰিয়েন্স লাগিব 3 নম্বৰটো কেশিয়াৰ 1 বছৰ এক্সপেৰিয়েন্স লাগিব 4 নম্বৰটো ষ্টাফ নাৰ্স 1 বছৰ এক্সপেৰিয়েন্স লাগিব 5 নম্বৰটো নাইট এক্সিকিউটিভ 1 বছৰ এক্সপেৰিয়েন্স লাগিব আৰু লাষ্টৰটো আপোনালোকৰ ওয়াৰ্ড বয় 1 বছৰ এক্সপেৰিয়েন্স লাগিব একাউন্টেন্ট আৰু কেশিয়াৰৰ কাৰণে বিকম কৰা হ'ব লাগিব আৰু মাৰ্কেটিংৰ কাৰণে গ্ৰেজুৱেচন কৰা হ'ব লাগিব ষ্টাফ নাৰ্সৰ কাৰণে জিএনএম নহলে এএনএম লাগিব আৰু নাইট এক্সিকিউটিভ আৰু ওয়াৰ্ড বয়ৰ কাৰণে ক্লাস 10 পাস কৰা হলে হয়তো এপ্লাই কৰিব পাৰিব মোবাইল নম্বৰ দিয়া আছে কিবা কোৱালিফিকেশনৰ ৰিলেটেড খুদিব লগা থাকিলে কল কৰি ল'ব আৰু এটো এপ্লাই কৰা মেইল দিয়া আছে আজিৰ ভ্যাকেন্সি এখিনি আছিল গুটেখিনি ডিটেইলছটো দেখুৱালো ভিডিওটো ভাল পালে লাইক এটা কৰি দিব লগ পাম পুনৰ এটা নতুন ভিডিওত আজিলৈ আহো ধন্যবাদ